মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ আপোন পাঠৰ 1 নম্বৰটো পাঠ লাহে লাহে এই যিটো কবিতা আছিল, এই কবিতাটোৰ যিখিনি ক্ৰিয়াকলাপত থকা প্ৰশ্ন আছিলে, এই প্ৰশ্নখিনিৰ উত্তৰখিনি তোমালোক কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। উত্তৰখিনি কৰি দিয়াৰ আগতেই যিটো কবিতা আছিলে, এই কবিতাটিৰ পৰা কেইটামান শব্দৰ অৰ্থ দিছে, শব্দৰ অৰ্থকেইটা আমি চাওঁ আহা। টিং পাইছিলোঁ হয়নে? টিং শব্দটোৰ অৰ্থ কি? শিখৰ হয়নে? যেনে পৰ্বতৰ টিং মানে পৰ্বতৰ শিখৰ, পৰ্বতৰ একেবাৰে ওখ ঠাইখিনি। যেনে চোৱাচোন এইখন পৰ্বত হয়নে? এই পৰ্বতখনৰ একেবাৰে ওখ ঠাইখিনি টিং বুলি কোৱা হয়। ঠিক আছে, নেক্সট চোৱা। দেশান্তৰ, দেশান্তৰ মানে হৈছে অন্য দেশ হয়নে? দেশ দেশান্তৰ শব্দটো যে পাইছিলা, অন্য দেশৰ কথা বুজাইছে। বক্তৃতা, বক্তৃতা কাক কয়? বক্তৃতা দিয়া বুলি কেতিয়া কয়? যেতিয়া সভাত কোৱা ভাষণ, সভাত কোৱা কথাক বক্তৃতা বুলি কোৱা হয় হয়নে? বা ভাষণ দিয়া। নেক্সট আপুনি, আপুনি মানে হৈছে স্বয়ং বা নিজে। ঠিক আছে, এই শব্দকেইটাৰ অৰ্থ তোমালোকে মনত ৰাখিবা। এতিয়া আমি চাওঁ আহা প্ৰশ্ন কি কি দিছে। 1 নম্বৰত দিছিল প্ৰথমে কোৱা, তাৰপিছত লিখা। ক নম্বৰটো আছিল পৰ্বতৰ টিং কেনেকৈ পাবগৈ পাৰি? পৰ্বতৰ টিং আমি কেনেকৈ পাবগৈ পাৰোঁ? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখি লোৱা। তোমালোকে এনেধৰণে লিখিবা যে এখোজ এখোজ কৰি খোজ বহুৱাই পৰ্বতৰ টিং পাবগৈ পাৰি। অৰ্থাৎ আমি এখোজ এখোজ কৰি খোজ বহোৱা, অৰ্থাৎ আমি আগবাঢ়ি যাব লাগিব, তেতিয়াহে আমি পৰ্বতৰ টিং অৰ্থাৎ শিখৰ আমি পাবগৈ পাৰিম। এনেধৰণে লিখি লোৱা। খ নম্বৰটো চোৱা। খ নম্বৰ প্ৰশ্নটো আছিল পুথি পাঁজিবোৰ কেনেদৰে লিখা হয়? এনেধৰণে লিখি ল'বা। একোটা একোটা কৰি আখৰ জোতাই পুথি পাঁজিবোৰ লিখা হয়। অৰ্থাৎ আমি পুথি পাঁজিবোৰ লিখাৰ আগতে আমি নিজে শিকিব লাগিব। তোমালোকে সৰুতে কি কৰিছিলা? একেবাৰে আখৰবোৰ জোতাই আছিলে, এতিয়াও বহুতো আখৰ তোমালোকে জোতাই জোতাই পঢ়ি লিখা। ঠিক আছে, গতিকে একোটা একোটা কৰি আখৰ জোতাব লাগিব, জোতাইহে তোমালোকে পিছলৈ পুথি পাঁজিবোৰ লিখিবলৈ পৰা হ'বা। গ নম্বৰ প্ৰশ্নটো চোৱা। প্ৰশ্নটি আছিল দীঘল কাপোৰখন কেনেদৰে বোৱা হয়? উত্তৰটো এনেধৰণে লিখিবা। এডাল এডাল কৰি সূতা বৈ বৈ দীঘল কাপোৰ বোৱা হয়। দীঘল যিবোৰ কাপোৰ আছে, শিপিনীবোৰ তোমালোকে দেখিছা নহয় কাপোৰ বোৱা? তাহলে কি কৰে? এডাল এডাল কৰি সূতা বৈ বৈ সেই দীঘল কাপোৰখন বয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে 2 নম্বৰ প্ৰশ্নটো চোৱা। লগতে ইয়াৰে যিখিনি PDF সেইখিনি আমি ভিডিঅ'টোৰ লগত দি দিছোঁ, তোমালোকে PDFটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। 2 নম্বৰত দিছিল পঢ়া বুজা আৰু লিখা। 1 নম্বৰত দিছিল এক খোজ। এক খোজটো কি হ'ব? এখোজ হ'ব হয়নে? এক খোজ এখোজ। ঠিক একেধৰণে এক ভৰি, এক ভৰিটো কি হ'ব? এভৰি হ'ব, এভৰি। ঠিক আছে, একডালটো কি হ'ব? এডাল। এক টোপটো কি হ'ব? এটোপ। এক টিটো হ'ব এটি, আৰু এক আহাৰটো হ'ব এহাৰ। তোমালোকৰ যদি চিনি পোৱাত কিবা প্ৰব্লেম হৈছে, তোমালোকে আমাক হোৱাটছএপতো মেছেজ কৰি সুধিব পাৰিবা। 2 খোজটো কি হ'ব? দুখোজ হ'ব। 2 ভৰিটো হ'ব দুভৰি। 2 ডালটো হ'ব দুডাল। 2 টোপটো হ'ব দুটোপ। 2 টিটো হ'ব দুটি, আৰু 2 আখাৰটো হ'ব দুখাৰ। ঠিক আছে, 3 নম্বৰত কি দিছিলে চোৱাচোন। 3 নম্বৰত দিছিল লাহে লাহে আগবাঢ়া কৰি মন্দাত আধৰুৱা এষাৰ নেৰিবা। তোমাৰ অচিন আজি বহু পুথি বাজি সময়ত আপুনি দেখিবা। এই যে ওপৰৰ যি পদ্যাংশ দিছে, এইখিনি পদ্যাংশ অৰ্থাৎ পদ্যৰ এটা অংশ। ঠিক আছে, পদ্যাংশ। গতিকে এই পদ্যাংশটোৰ অৰ্থ তোমাক গদ্যত বুজাই লিখিবলৈ কৈছে। তোমালোকে ধুনীয়াকৈ এনেধৰণে ইয়াৰে অৰ্থটো লিখিব লাগিব। তোমালোকে লিখিবা এনেধৰণে যে আমি পঢ়া শুনা কৰোঁতে সদায় মনটো স্থিৰ কৰি ভালদৰে পঢ়িব লাগে হয়নে? বহুত ল'ৰা ছোৱালীয়ে পঢ়ি থাকে, এনি টাইম কিতাপখনৰ আগতে বহি থাকে, কিন্তু পৰীক্ষাত একো লিখিব নোৱাৰে। কিহৰ কাৰণে? কাৰণ সেই ল'ৰা বা ছোৱালীজনীৰ মনটো স্থিৰ নহয়। গতিকে মন স্থিৰ কৰি সদায় পঢ়িব লাগিব, গুৰুত্ব দি পঢ়িব লাগিব, তেতিয়াহে আমাৰ ভাল মনত ৰ'ব। আমি পঢ়া শুনাবোৰ আধৰুৱাকৈ এৰিব নালাগে। আজি যিখিনি পঢ়াইছে, স্কুলত হওক, টিউশ্যনত হওক বা অনলাইন ক্লাছত হওক, যিখিনি তোমালোকক পঢ়াইছে সেইখিনি তোমালোকে ধুনীয়াকৈ পঢ়িব লাগে। তোমালোকে কালি পঢ়িম, পৰহি পঢ়িম, আজি বেমাৰ হ'ল, কিবা হ'ল, এইবোৰ তোমালোকে বাহানা বনাই থাকিব নালাগে। ভালদৰে তোমালোকে পঢ়িব লাগে, যাতে তোমালোকৰ যিবোৰ আধৰুৱা সেইবোৰ ৰৈ নাযায়। তেতিয়াহে আমি পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব পাৰিম। আৰু বৰ্তমানেও দেখা নোপোৱা বহু ভাল ভাল কিতাপ পঢ়ি বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰিবলৈ পাৰিম হয়নে? যদি ভালদৰে পঢ়োঁ, তেতিয়াহ'লে আমি বাৰু পিছলৈ আৰু ভাল ভাল কলেজত নাম এডমিশ্যন ল'ব পাৰিম, ভাল ভাল ছাবজেক্ট পঢ়িব পাৰিম হয়নে? তেতিয়াহে আমি বহুত নেদেখা কিতাপ পঢ়িব পাৰিম। পঢ়াৰ ফলত আমি বহুতো নজনা কথা জানিব পাৰিম বা জ্ঞান অৰ্জন আমি কৰিবলৈ পাৰিম। ঠিক আছে, এনেধৰণে লিখি ল'বা ধুনীয়াকৈ। নেক্সট চোৱাচোন, 4 নম্বৰ প্ৰশ্নটোত কি দিছে। 4 নম্বৰত দিছিল খালী ঠাই পূৰ কৰা। অৰ্থাৎ এইখিনিত খালী ঠাই দিয়া আছে, চোৱা এই খালী ঠাইখিনি আমাক পূৰ কৰিবলৈ দিছে। এনে আমাক কবিতাটোৰ পৰাই দিছে। ইয়াতে লিখিবা খালী ঠাইখিনিত
এডোব কৰি ঠিক আছে এডোব কৰি তোমালোকৰ কবিতাটো দিয়া আছে এইখিনি বাঢ়ি গৈ গৈ দেখা পোৱা বৰগছজোপি ঠিক আছে ধুনীয়াকৈ লিখি লোৱা এইখিনি প্ৰথম খালী ঠাই দুটাত লিখিবা এডোব কৰি তাৰপিছত লিখিবা বৰগছজোপি ঠিক আছে ধুনীয়াকৈ লিখি লোৱা নেক্সট লিখিবা খ নম্বৰটো হিনিত এষাৰ দুষাৰকৈ ইয়াত দুষাৰকৈ লিখিবা এষাৰ দুষাৰকৈ পঢ়ি পঢ়ি যোৱা যদি চিনি পোৱা নাই তোমালোকে কিতাপখনৰ থকা কবিতাটো তোমালোকে চাই লিখিব পাৰিবা কবিতাটোৰ পৰা এইখিনি দিয়া হৈছে তাৰপিছত লিখিবা আন ভাৱ সকলো পাহৰি ঠিক আছে এনেধৰণে তোমালোকে লিখি ল'বা এই চোৱা 5 নম্বৰত দিছিল অভিধান চাই অৰ্থ লিখা ঠিক আছে অভিধান তোমালোকে চাব নিশ্চয় জানা নিশ্চয় তোমালোকৰ ঘৰত অভিধান আছে যদি নাই তোমালোকৰ মা দেউতাক ক'বা এখন অভিধান কিনি আনি দিয়াৰ কথা গতিকে চোৱা প্ৰবাহিত শব্দটোৰ অৰ্থ হৈছে বৈ থকা বা বৈ যোৱা পৰিহৰি মানে হৈছে বাদ দি অচিন মানে হৈছে চিনি নোপোৱা বা অচিনাক্ত এতিয়া অভিধান কি হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে নাজানা তোমালোকক কৈ দিছোঁ অভিধান মানে প্ৰত্যেকটো শব্দৰে অৰ্থ থাকে তোমালোকে ডাঙৰ এখন অভিধান তোমালোকৰ মা দেউতাক কিনি আনি দিব ক'বা তোমালোকক সেইখন বহুত বেছি প্ৰয়োজন হ'ব সেই অভিধানখনত প্ৰত্যেকটো নজনা শব্দৰ অৰ্থ তোমালোকে তাত ধুনীয়াকৈ চাই জানিব পাৰি